মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহৃদয়তা আৰু বদান্যতা। চিকিৎসাৰ বাবে অৱশেষত গুৱাহাটীলৈ অনা হ'ল মাজুলীৰ যোগনীধাৰী গাঁৱৰ পংখী দোলা কাষৰীয়াক। পংখী দোলা কাষৰীয়া 7 বছৰীয়া পংখী দোলা কাষৰীয়াক আমি 6 দিন পূৰ্বে মাজুলীত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আহিছিলে তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে পংখীক লগ পাইছিলে আৰু পংখীৰ কাণখনত মুখ্যমন্ত্ৰীৰ চকু পৰিছিলে। পংখী দোলা কাষৰীয়াক মনত আছেনে? কেইদিনমানৰ পূৰ্বে মাজুলীৰ যোগনীধাৰীত বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিবলৈ যাওঁতেই মুখ্যমন্ত্ৰীৰ চকু পৰিছিল অসুস্থ পংখী দোলা কাষৰীয়াৰ ওপৰত। কাণৰ জটিল ৰোগত আক্ৰান্ত আছিল পংখী আৰু তেতিয়াই মুখ্যমন্ত্ৰীয়ে পংখীৰ জ্যেষ্ঠ ভগ্নীৰ লগত তাইৰ অসুস্থতাৰ সন্দৰ্ভত কথা পাতিছিল আৰু আশ্বাস দিছিল মুখ্যমন্ত্ৰীয়ে চিকিৎসাৰ দায়িত্ব ল'ব পংখীৰ। আমি পিছফালে এনেকৈ ৰৈ আছিলোঁ, তাৰপিছত ছাৰ ইফালে আছিলে। মানে ক'ত বানপানী চাবলৈ গৈছিলে? আমি দুইজনী ঘৰতে আছিলোঁ। তাৰপিছত ছাৰ অহাৰ পিছত আমি গ'লোঁ। তাৰপিছত যোৱাৰ পিছত আমি ছাৰৰ গাড়ীখনৰ সন্মুখতে আমি ৰৈ আছিলোঁ। তাৰপিছত ছাৰে আমাৰ সকলোকে সুধিছিলে, তাত বহুতো ল'ৰা ছোৱালী আছিল যদিও। তাৰপিছত আমাকো সুধিলে তোমালোকৰ নাম কি সুধিলে। তাৰপিছত সুধোতে তাই কাণখনত ছাৰৰ চকু পৰিলে। চকু পৰাত ছাৰে ক'লে যে এইটোতো অপাৰেশ্যন কৰিব পৰা হ'ব। তেতিয়া ছাৰে ক'লে তুমি ঘৰত গৈ ক'বাগে। তাৰপিছত মই ক'লোঁ ছাৰক, ছাৰ বোলো এবাৰ এইটো নিছিলে। তাৰপিছত তাই বয়স কম আছিলে বাবে অলপ ডাঙৰ হ'লে নিবলৈ ক'লে। তাৰপিছত নিবৰ মানে ঘৰৰ কিছুমান অসুবিধাৰ বাবে তেতিয়া নিব পৰা নাই। ছাৰক ক'লোঁ ছাৰ আপুনি যদি অলপ সহায় কৰি দিয়ে তেতিয়া নিয়াত আমাৰ সুবিধা হ'ব। তেতিয়া ছাৰে মই তেনেকৈ ক'লত তাইৰ নামটো ঘৰৰ এড্ৰেছ তাৰপিছত মামাৰ নামটো লিখি লৈ গৈছে। আৰু আজি কথামতেই কাম। মুখ্যমন্ত্ৰীৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ পৰৱৰ্তী চিকিৎসাৰ বাবে লৈ অহা হ'ল পংখী দোলা কাষৰীয়াক। কাৰণ ধনৰ অভাৱত চিকিৎসা হোৱা নাছিল পংখীৰ। মুখ্যমন্ত্ৰীৰ এই বদান্যতাক কৃতজ্ঞতা যাচিলে পংখী দোলা কাষৰীয়াৰ পিতৃ মাতৃয়ে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক শতকোটি প্ৰণাম জনাইছোঁ। তেওঁ যে আমাৰ মনত মানে সোমাই থকা এইটো বহুত ডাঙৰ ভয় বুলিয়ে ক'ব লাগিব। আমাৰ বহুত ডাঙৰ ভয় আছিল তাইক লৈ, কেনেকৈ নিব পাৰিম, কেতিয়া নিব পাৰিম। কাৰণ আমাৰ আৰ্থিকভাৱে আমি বহুত দুৰ্বল আছিলোঁ। ছাৰে যে কথা ৰাখিলে, সেইকাৰণে ছাৰৰ ওচৰত আমি শতকোটি প্ৰণাম জনাইছোঁ। পংখী সম্পূৰ্ণ সুস্থ হৈ উঠিব। নিজৰ বয়সৰ আন 10জনী ছোৱালীৰ লগত পংখীয়ে ধুনীয়াকৈ খেলা ধূলা কৰিব, গান গাব, নাচিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই সহৃদয়তা আজীৱন মনত ৰাখিব যোগনীধাৰীবাসীয়ে। কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।